এগৰাকী আৰক্ষী বিষয়াৰ প্ৰশংসনীয় পদক্ষেপ। যোৱা কিছুদিন পূৰ্বে কৰ্মস্থানৰ পৰা ছুটি বিচাৰি ঘৰলৈ গৈছিল আৰক্ষী বিষয়া এগৰাকী। পুনৰ নিজ ঘৰৰ পৰা কৰ্মস্থলীলৈ উভতি আহোঁতে হঠাৎ প্ৰত্যক্ষ কৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা কাছ। ৰাস্তাৰ ইমূৰৰ পৰা সিমূৰলৈ পাৰ হ'বলৈ চেষ্টা কৰিছে কাছৰ পোৱালিটোৱে। হঠাৎ মনত সন্দেহ হয়, ৰাস্তাত গাড়ী চলাচল কৰাৰ ফলত কাছটোৰ মৃত্যু হ'ব পাৰে। লগে লগে আৰক্ষী বিষয়াজনে তেওঁৰ গাড়ী চালকক গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে। তাৰ পাছত আৰক্ষী বিষয়াজনে গাড়ীৰ পৰা নামি দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে কাছৰ পোৱালিটো। ঘটনাস্থলীৰ পৰা কাছৰ পোৱালিটো লৈ চিধা দবকা বন বিভাগৰ অফিচলৈ গৈ বন বিভাগক চমচাই দিয়া পৰিলক্ষিত হয়। কি আনিছে কাছৰ হয় বাটত পাইছিলোঁ এই দবকা ফৰেষ্টৰ ভিতৰত। এইটো ধৰা নাই, এইটো আহি থাকোঁতে ৰাস্তাত এইটো পাইছিলোঁ। ৰাস্তা পাৰ হ'ব লৈছিলে গাড়ী আহিছিল। ক'ৰ পৰা আহিছে এইটো? এইটো মানে আপোনাৰ আহি আছিলোঁ বাটত, ঘৰৰ পৰা আহি আছিলোঁ। ৰাস্তা ক্ৰছ হ'ব নহওঁতে এইটো পাইছোঁ বাটতে। এইটো ৰোডত কোনটো ৰোডত? এইটো নগাঁৱতো দবকা ৰোড। অফিচত মাতিছে গাড়ীটা মানে গাড়ী বহুত আছেতো কল্যাণৰ কাষত আমি পাইছোঁ। এই বৰা আমাৰ এই ইফতিকাৰ ক'লে মাতি লৈ যাওক না, ইফতিকাৰ আছে ইয়াতে ৰুমত বহি আছে, তাক ক'লে মাতি লৈ যাওক। ল'ব লাগে ডাঙৰ আছে ন, ডাঙৰ দূৰত আছে ন, মাতি লৈ যাওক। বুঢ়া নহয় গাড়ীত লাগিছে নেকি? নাই লগা আমি আগতে গাড়ী ৰাখি কিনে লৈ ধৰি লৈছোঁ। গাড়ীত লগা নাই, লাগিব দিয়া নাই আমি। আচ্ছা, এই বস্তুটো অলপ বেলেগ নিচিনা লাগিছে। আমিতো জংঘলত যিটো পাই সেইটো আৰু এইটো অলপ বেলেগ। পথাৰত থাকেতো এইবিলাক, আমি জংঘলত পাইছোঁ এইটো আৰু মানে ডাঙৰ থাকে আৰু বেলেগ নিচিনা। ডাঙৰ হ'ব, পোৱালি হয়, ডাঙৰ পোৱালি হয়। তথাপি অলপ বেলেগ লাগিছে মোৰ বস্তুটো। ক'ত পেলাই দিলে মানুহে লৈ যাব, লৈ কিনি মাৰি পেলাব, খাই দিব। এইটো পৰা আমি ডাইৰেক্ট এলে লৈ আহিছোঁ, ৰাস্তাত দিয়া নাই।